স্পষ্ট কৰিছে যে চৰকাৰখন জাতিটোৰ প্ৰতি দায়বদ্ধ নহয় আৰু চৰকাৰখনে উঠি অহা নৱপ্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ কথা তেখেতলোকে নাভাবে আৰু অসমখনত খিলঞ্জীয়া থলগিৰি ৰাইজৰ দবদবনি থকাটো তেখেতলোকে মনে প্ৰাণে কামনা নকৰে আৰু সেই কাৰণে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি তেখেতলোকে পাহৰি যায়। নিৰ্বাচনী ইস্তাহাৰত কৈছিল যে অসমৰ থলগিৰি খিলঞ্জীয়া ৰাইজক সুৰক্ষিত ভৱিষ্যতৰ দিশে সুনিশ্চিত কৰাটো তেখেতলোকৰ ফাৰ্ষ্ট প্ৰায়ৰিটি আৰু 6 জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসমখন সুৰক্ষিত কৰাটো তেখেতলোকে বিচাৰে কিন্তু নিৰ্বাচন গ'ল আকৌ নিৰ্বাচন পাবই গ'ল তেখেতলোকে দিয়া প্ৰতিশ্ৰুতি পাহৰি গৈছে আৰু তেখেতলোকৰ নিজৰ জাতীয় দায়িত্ব সোঁৱৰাই দিবৰ কাৰণে এই দিল্লী যন্ত্ৰ মন্ত্ৰৰ পৰা আমি তেখেতলোকক আহ্বান জনাইছোঁ আমি তেখেতলোকক কৈছোঁ যদি আপোনালোকে জাতিটো জীয়াই ৰাখিব বিচাৰে যদি আপোনালোকে জাতিটোক লৈ ৰাজনীতি কৰিব নিবিচাৰে যদিও আপোনালোকে অসমত বিদেশীৰ চৰণীয়া পথাৰ খোৱাটো মনে প্ৰাণে কামনা নকৰে আৰু ৰাজনৈতিক ইস্যুটো জীয়াই ৰাখি পেলাই ৰাজনীতি কৰিব নিবিচাৰে তেতিয়াহ'লে অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত কৰক নহ'লে 26ৰ ইলেকশ্যন সমাগত জাতিয়ে তাৰ প্ৰত্যুত্তৰ দিব জাতিক প্ৰতাৰণা কৰা জাতিক প্ৰবঞ্চনা কৰা প্ৰত্যুত্তৰ 26ৰ সমাগত ইলেকশ্যনত জাতিয়ে দৃশ্য দিব। আমি দেখিবলৈ পাওঁ যেতিয়া এনেধৰণৰ প্ৰতিবাদ হয় ইলেকশ্যন আহে